নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজি দেওবাৰ, যোৱাকালি আমি চাপৰমুখৰ পৰা আহি পেলাই ৰাতিপুৱা কলিজাক লৈ পেলাই অকণমান মৰ্ণিং ৱাক। ছাগলী চোৱা, তাইক ছাগলী চাবৰ কাৰণে আনিছোঁ, হয়নে? ছাগলী চাই এটা আহিছে। নাহে, এইটো কি কৈছে এইটো? ৰখা হা আহো, মোক কলিজা ধৰিব। আহ 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 কলিজাই পানী দিব দেই, আমাক কলিজাই পানী দিব দেই। আমাক কলিজাই পানী দিছে, হয়? পানী দিছা? এই ওপৰকেইটা দিব লাগিব। দিয়া দিলা নেকি? ক'ত দিলা? কাটিব, ঠিক আছে। আৰু আমাৰ বগেনভেলিয়া ফুলিছে, চাওক, ভাল লাগি গৈছে মনটো দেখি পেলাই। এইটো অলপমান অসমীয়া হয়তো বগেনভেলিয়াৰ কাৰণে ফুলোতে ভাল লাগে। আৰু মই এক্সট্ৰাকৈ গাৰ্ডেন এখন বনাই আছোঁ এইখিনি জেগা। আগতে অলপমান ধুনীয়াকৈ বনালোঁ, কালি ৰাতিয়ে আহি পেলাই এইখিনিত পানী চানীবিলাক দিলোঁহি। এইফালৰ পৰা চাওকচোন হেৰিখিনি, এই বগেনভেলিয়াজোপা। মই এই কালাৰটো বিৰাট বেছি ভাল লাগে, বাকী কালাৰখিনিতো আছেই। গাটো ধুই আহিলোঁ, এতিয়া গোঁসাইঘৰৰ পৰা আহোঁগৈ। গোঁসাইঘৰৰ পৰা আহিলোঁ আৰু এইখন হ'ল সৰস্বতী মাৰ ফটো, বহুত আগৰ, বহুত পুৰণি। চাওকচোন, এই পৰুৱা উঠি গ'ল, গোঁসাইঘৰতে আছিলে, সেইকাৰণে লৈ আহিলোঁ। নষ্ট হৈ যাবগৈ, গতিকে ভালকৈ ৰাখি দিওঁ। বহুত পুৰণি ফটো, নিজক অতীতটোক বিচাৰি পাওঁ। আৰু এইখন হ'ল ভগৱান বিষ্ণুৰ। এইখন ফটোটো চবতে দেখিছে চাগে, তথাপি এইখনো বহুত পুৰণি ফটো, ভালকৈ ৰাখি থওঁ, নষ্টই হৈ গৈছেগৈ। আৰু এটা পুলি ৰুবলৈ ওলাইছোঁ এতিয়া। এইটো পুলি আনি থোৱা বহুত দিন হ'ল, এনেকৈয়ে থৈ দিছিলোঁ। তাক খালি তাত এনেকৈ ভৰাই থৈ দিছিলোঁ, তাক ৰোৱা নাছিলোঁ। কিন্তু যিমান দিন অনা হ'ল, তাক ৰোৱা হ'লে বহুত ডাঙৰ হ'লহেঁতেন। আজিহে ৰুবলৈ লৈছোঁ। আৰু মোৰ পুলিটো ৰুই হৈ গ'ল। এইটো চাওকচোন, এতিয়া ইয়াত ডাঙৰ পটটোত দিয়াৰ লগে লগে কিবা এটা, আগতে সৰু পট এটাত আছিলে, সৌন্দৰ্যটো কমি আছিলে, এতিয়াই কিবা এটা ভাল লাগিছে দেখিবলৈ। পুলিটো আনি পেলাই এইখিনি দি দিছোঁ। ধৰি লওক এইখিনি, এইটো য'ত এণ্ট্ৰিটোৰ একদম চুকত দি দিছোঁ। এইখিনি ভাবিছোঁ আৰু এইখিনিত যেতিয়া ইমানমান হৈ যাব চাগে, তেতিয়া দেখিবলৈ ভাল লাগিব। খালি গৰু ছাগলীলৈ বিৰাট ভয়। আৰু আমাৰ মেইন যিটো অৰিজিনেল তুলসী ভেটিৰ পুলি, তাত পুলিবিলাক বহুত কষ্ট কৰি চেষ্টা কৰোঁ, নহয়। সেইকাৰণে কি কৰিছিলোঁ, এনেকৈ টাবতে দিছিলোঁ। কিন্তু এই টাবত দিয়াৰ পিছতে আপুনি চাওক, আমাৰ যিবিলাক মেইন তুলসী পুলি কিমান ধুনীয়াকৈ হৈছে। ভাল লাগিছে, তথাপিও যেনেকৈ নহওক হৈছেতো। কিন্তু এতিয়া ইয়াত মাটিটো কম হৈ আছিলে, এতিয়া মই লাহে লাহে মাটিটো ভৰাই আছোঁ, অলপমান বেছিকৈ দিওঁ। আৰু অকণমান ডাঙৰ পট এটা দিয়া হ'লে ভাল লাগিলে, কিন্তু মাটি পাবলৈ বৰ দিগদাৰ হৈছে এতিয়া। আৰু এতিয়া যাবলৈ ওলাইলোঁ চাপৰমুখলৈ। কালি আনোতে ভিনদেউৱে আনিলেগৈ, আৰু আজি আকৌ টমটম এখন মাতিছোঁ, সেইখনলৈ যাওঁ। আৰু ৰুম আহি পালোঁ, পাই পেলাই আৰু ৰুমটো চেঞ্জ কৰিলোঁ। মই একচুৱেলি ভিডিঅ' তেনেকৈ বনোৱা নাছিলোঁ। আগৰ ৰুমটো চেঞ্জ কৰিলোঁ, একেটা কেম্পাছতে, বেলেগ এটা ৰুম ল'লোঁ। বেনিহঁতো আছে, অলপমান গাটো যিহেতু শাৰীৰিক অসুস্থতাৰ কথা কৈছিলোঁৱেই, গতিকে সেইকাৰণে বোলো অলপমান ৰেষ্টৰ কাৰণে। আৰু যোৱা ৰাতি ভিডিঅ' শেষ কৰিব নোৱাৰিলোঁ। ৰাতিপুৱাই ভিডিঅ' কৰিছোঁ, কলিজা এইমাত্ৰ উঠিছে, অকণমান তাইক ফুৰাই লৈ আহোঁ।
ভিডিঅ'টো কেনেকুৱা পালে জনাব। লগ পাম এটা নতুন ভিডিঅ', আশা কৰোঁ ভিডিঅ'টো চাই থাকিব। ধন্যবাদ।